নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে গাৰ্গীৰ দেউতাকে আশ্ৰমৰ কাগজ পাতিখিনি জানকী বৰুৱাৰ হাতত তুলি দিম বুলি চিন্তা কৰিছিলে, আৰু গাৰ্গীৰ দেউতাকে এতিয়া আৰু অবিৰত ভাগৱতীক কেতিয়াও সপোনটো পূৰণ নহয়। আশ্ৰমৰ কাগজ পাতিখিনি দিয়াৰ পিছত আশ্ৰমখন সুৰক্ষিত হৈ পৰিব বুলি চিন্তা কৰিছিলে। আৰু সেই সময়তে অনাবিল আহি পাইছিলে, আৰু অনাবিলে আপুনি মোক চিনি নাপায়, কিন্তু মই আপোনাৰ সকলোবোৰ কথাই জানো। আপুনি যিটো কাম কৰিবলৈ গৈ আছে সেইটো কাম কৰিলে কিন্তু আপোনাৰ প্ৰতিশোধ আধৰুৱা হৈ ৰ'ব বুলি গাৰ্গীৰ দেউতাকৰ আগত কৈছিলে। আৰু তেতিয়া গাৰ্গীৰ দেউতাকে মই তোমাক চিনি নাপাওঁ, গতিকে ব্যক্তিগত কথা পাতিব নোৱাৰো বুলি অনাবিলৰ আগত কোৱাত অনাবিলে গাৰ্গীৰ দেউতাকক সকলোবোৰ কথা কৈ দিছিলে। আৰু গাৰ্গীৰ দেউতাকক আপুনি যদি মোক আশ্ৰমৰ মাটিখিনি দিয়ে তেনেহ'লে মই অবিৰত ভাগৱতীতকৈ দুগুণ পইচা দিম, আৰু তাতে মই প্ৰাইভেট স্কুল খুলিম, তেতিয়া আমাৰ দুইটাৰে প্ৰতিশোধটো পূৰণ হ'ব বুলি গাৰ্গীৰ দেউতাকৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডত দেখিবলৈ পাব গাৰ্গীৰ দেউতাক ঘৰলৈ গৈ গাৰ্গীৰ ওচৰলৈ গৈ আজি মোক অনাবিল নামৰ ল'ৰা এজনে লগ পাইছিলে, আৰু তাৰ অদিতিৰ লগতে বিয়া ঠিক হৈছিলে। এতিয়া সি আশ্ৰমৰ মাটিখিনি তাৰ নামত কৰি দিবলৈ গৈছে। এতিয়া বাৰু মই কি কৰাটো ভাল হ'ব বুলি তেতিয়াকে গাৰ্গীক সুধিব। এতিয়া বাৰু গাৰ্গীয়ে অনাবিলৰ নামত মাটিখিনি কৰি দিবলৈ ক'ব নেকি? দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত অদিতিয়ে চাকৰিলৈ যাবলৈ নোলোৱাৰ বাবে আদিয়ে অদিতিক তুমি যে এনেকৈ আছা, আজি চাকৰিলৈ নোযোৱা নেকি, তোমাৰ দেখোন দেৰি হ'ব বুলি অদিতিৰ আগত ক'ব। আৰু তেতিয়া অদিতিয়ে মই আৰু চাকৰিটো নকৰো নেকি বুলি আদিৰ আগত কোৱাত আদিয়ে আচৰিত হৈ পৰিব, আৰু আদিয়ে অদিতিৰ ওচৰলৈ আহি তুমি যে চাকৰিটো নকৰো বুলি ক'লা, তোমাক দেউতাই কিবা কৈছে নেকি বুলি অদিতিক সুধিব। এতিয়া বাৰু অদিতিয়ে আদিক সঁচা কথাবোৰ ক'ব নাই। দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।